কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ অভিযানৰ প্ৰয়োজনীয়তা কিমান কিয় ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান চলাই আছে উচ্ছেদ অভিযান চলাবলৈ চৰকাৰক সাহস লাগে সকলোখিনি কথা এক সংবাদ মেলত মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰি কৰিছে আৰু আজি বকো ছয়গাঁৱত কংগ্ৰেছৰ জনসভা AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰগে আৰু ৰাহুল গান্ধীৰ এই জনসভাত আজি ভাষণ প্ৰদানত মল্লিকাৰ্জুন খাৰগে কৰিছে বিস্ফোৰক মন্তব্য আৰু এই মন্তব্যৰ পৰাই এটাই প্ৰশ্ন অৱতাৰণা হৈছে এই মুহূৰ্তত যে বেদখলকাৰীক সমৰ্থন কৰে মল্লিকাৰ্জুন খাৰগে কাৰণ অতি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে বিস্ফোৰক মন্তব্য কৰিছে উচ্ছেদ অভিযানক লৈ কাৰণ উচ্ছেদিত সকলৰ ঘৰ বনাই দিয়াৰ কথা উল্লেখ কৰিছে মল্লিকাৰ্জুন খাৰগে ইমানে নহয় উচ্ছেদকাৰীক জেললৈ পঠাম বুলি ক'লে জনসভাত মল্লিকাৰ্জুন খাৰগে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ বিজেপি চৰকাৰ দিছপুৰৰ মসনদলৈ অহাৰ পৰাই উচ্ছেদ অভিযান কেনেকুৱা গতিত চলি আছে কিমান পৰিমাণৰ ভূমি বেদখল মুক্ত কৰা হৈছে তাৰ পৰিসংখ্যা কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে যে প্ৰায় 1.5 লক্ষাধিক ভূমি 1.5 লক্ষাধিক বিঘা ভূমি ইতিমধ্যে মুক্ত কৰা হৈছে দখলৰ পৰা মুক্ত কৰা হৈছে বেদখলৰ পৰা মুক্ত কৰা কথা কালি সংবাদ মেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে শেহতীয়াকৈ উচ্ছেদ অভিযানক লৈ বিতৰ্ক অব্যাহত আছে গোৱালপাৰাৰ হাছিলা বিলৰ উচ্ছেদ তাৰ পিছত লখিমপুৰৰ উচ্ছেদ তাৰ পিছত ধুবুৰীৰ বিলাসীপাৰা সাপৰত উচ্ছেদ অভিযান প্ৰায় 4000 বিঘা ভূমি মুক্ত কৰা হৈছে বেদখলকাৰীৰ কবলৰ পৰা তাৰ পিছত গোৱালপাৰাৰ পাইকাট সংৰক্ষিত বনাঞ্চলত আকৌ চলিছে বৃহৎ উচ্ছেদ অভিযান আখুডুবি বেতবাৰী বিদ্যাপাৰা এই স্থানসমূহত বৃহৎ উচ্ছেদ অভিযান চলোৱা হৈছে হাজাৰ হাজাৰ বেদখলকাৰী ঘৰ আন্তঃগাঁথনি এফালৰ পৰা চুৰমাৰ কৰি পেলোৱা হৈছে ভাঙি কাৰণ হাইকোৰ্ট উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে চৰকাৰে এই উচ্ছেদ অভিযান চলোৱাৰ কথা উল্লেখ কৰিছে কাৰণ এয়া সংৰক্ষিত বনাঞ্চলৰ ভূমি কাৰণ এয়া চৰকাৰী ভূমি চৰকাৰে বিভিন্ন ধৰণৰ বিনিয়োগৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে এডভান্টেজ আসামৰ জৰিয়তে য'ত নেকি একাংশ বিনিয়োগকাৰী আগবাঢ়ি আহিছে অসমত বিনিয়োগ কৰিবলৈ তাৰ বাবে চৰকাৰী ভূমিসমূহ বেদখল মুক্ত কৰাৰ বাবে এই উচ্ছেদ অভিযান চলাই গৈছে ৰাজ্য চৰকাৰে আৰু বিশেষকৈ বিলাসীপাৰাত 4000 বিঘা ভূমি য'ত নেকি 40000 কোটি টকা ব্যয় সাপেক্ষে তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিব চৰকাৰে তাৰ বাবে সেই বৃহৎ উচ্ছেদ অভিযান আৰু একেদৰে যদি চোৱা হয় পাইকান সংৰক্ষিত বনাঞ্চল য'ত নেকি হাতীৰ বিচৰণস্থলী সেই হাতীৰ বিচৰণস্থলী বেদখল কৰি বছৰ বছৰ ধৰি বসবাস কৰি আহিছে একাংশ লোকে তাৰ মাজত সন্দেহযুক্ত লোক থকাৰ কথাও সময়ে সময়ে প্ৰকাশ পাই আহিছে ইয়াক লৈ বিতৰ্ক চলি আহিছে এইবাৰ আকৌ উজনি অসমত উচ্ছেদ অভিযানৰ এটা ইংগিত দেখিবলৈ পোৱা হৈছে বিধায়ক মৃণাল শইকীয়া লগতে শৃংখল চলিহাৰ এতিয়া বিচাৰিছে ব্যাপক ৰূপত উচ্ছেদ হওক উজনি অসমত একেদৰে অখিল গগৈ উচ্ছেদ হলে জেহাদ কৰিব এই কথা অখিল গগৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গতিকে এনেকুৱা এটা ৰাজনীতি চলি আছে উচ্ছেদক লৈ মুখ্যমন্ত্ৰী গৰাকী সৰব হৈছে উচ্ছেদ অভিযান হ'বই অনাগত সময়ছোৱাটো হ'বই চৰকাৰী ভূমি বেদখল মুক্ত কৰাই হ'বই যদি উচ্ছেদ কৰা নহয় তেতিয়া হলে ভৱিষ্যতে অসমৰ অস্তিত্ব নাথাকিব অসমীয়া বুলি জাতিটোৰ কোনো অস্তিত্ব নাথাকিব কালি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনাগত 20 বছৰত অসমীয়া মানুহে যদি উচ্ছেদ অভিযানত বাধা প্ৰদান কৰে তেতিয়া হলে অসমৰে বিপদ হ'ব অসমীয়াৰ বিপদ হ'ব অসমীয়া মানুহে যদি উচ্ছেদ অভিযানক সমৰ্থন কৰে তেতিয়া হলে অসমীয়াৰ যে প্ৰত্যাহ্বান সেই প্ৰত্যাহ্বান দূৰ কৰাত ৰাজ্য চৰকাৰৰ সহজ হ'ব সেই কথা কালি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছিল কেইবাটা ভিডিঅ' মুকলি কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে দেখুৱাই দিছিল যে উচ্ছেদৰ পিছত কেনেকুৱা পৰিৱেশে বিৰাজ কৰিছে সেই সংৰক্ষিত বনাঞ্চলসমূহত হাতী বাঘ বনৰীয়া জীৱ-জন্তু মুকলি মনে এতিয়া এই বনাঞ্চলত বিচৰণ কৰি আছে কাৰণ সেই বসতিস্থল বন্যজন্তুৰ বসতিস্থল সংকুচিত কৰি আহিছিল একাংশ বেদখলকাৰীয়ে গতিকে সেই অবৈধ দখলকাৰী সকলৰ সমৰ্থনত এতিয়া থিয় দিছে নেকি মল্লিকাৰ্জুন খাৰগে ইয়াকে লৈ এই মুহূৰ্তত চৰ্চা ইয়াকে লৈ এই মুহূৰ্তত প্ৰশ্ন কাৰণ মল্লিকাৰ্জুন খাৰগেৰ ভাষণত আজি এই কথা স্পষ্ট হৈ পৰিছে যে তেওঁ পাকে প্ৰকাৰে বেদখলকাৰীক সমৰ্থন কৰাৰে ইংগিত প্ৰদান কৰিলে ভাষণ প্ৰসংগত সমান্তৰালকৈ বনাই দিম উচ্ছেদিতৰ ঘৰ জেললৈ পঠাম উচ্ছেদকাৰীক এই ধৰণৰ বিস্ফোৰক মন্তব্য কৰিছে যিসকল অবৈধ দখলকাৰী আছিল বছৰ বছৰ ধৰি সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰি আহিছিল য'ত নেকি সম্পূৰ্ণ অবৈধ এটা প্ৰক্ৰিয়া আইনৰ বাহিৰত গৈ এইসমূহ কাম কৰি থকা বেদখলকাৰীৰ সমৰ্থনত থিয় দিব নেকি AICC
বা কংগ্ৰেছ সরকার যদি গঠন হয় তেতিয়া হলে সরকার গঠন হলে বেদখলকারীসকলক বা উচ্ছেদিতসকলক ঘর সাজি দিয়া হব আৰু যিসকলে উচ্ছেদ কৰিছে তেওঁলোকক জেললৈ পঠাম বুলি উদাত্ত ভাষণ দিলে মল্লিকাৰ্জুন খাৰগে অনুপ্ৰৱেশৰ নামত অসমত সকলোকে ভীতিগ্ৰস্ত কৰি ৰখা হৈছে অনুপ্ৰৱেশ যদি চাবলৈ যায় এই অনুপ্ৰৱেশ এটা এনেকুৱা গুৰুতৰ সমস্যা যে নেকি দশক ধৰি অসমে এই সমস্যাৰ লগত যুঁজ দিবলগীয়া হৈছে দশক ধৰি অসমে অস্তিত্বৰ বাবে যুঁজ দিবলগীয়া হৈছে গতিকে সেই অনুপ্ৰৱেশৰ বিষয়টো উত্থাপন কৰি মল্লিকাৰ্জুন খাৰগে কৈছে যে অনুপ্ৰৱেশৰ নামত সকলোকে ভীতিগ্ৰস্ত কৰি ৰখা হৈছে ৰাজ্যত ধুবুৰীত বুলডোজাৰ চলাই 2000 ঘৰ উচ্ছেদ কৰা বুলিও তেওঁ এই তথ্য সদৰি কৰিলে আজিৰ জনসভাত বকো ছয়গাঁও এটা সংখ্যালঘু অধ্যুষিত অঞ্চল য'ত নেকি শেহতীয়াকৈ নৱগঠিত হিচাপে এই সমষ্টি পুনৰ নিৰ্ধাৰণত নতুনকৈ গঠন কৰা হৈছে জনজাতীয় সমষ্টি হিচাপে গঠন কৰা এটা সমষ্টি চাব গ'লে এটা সংখ্যালঘু অধ্যুষিত সমষ্টি আছিল তাক নৱগঠিত ৰূপত জনজাতীয় সমষ্টি হিচাপে গঠন কৰা হৈছে এই সমষ্টিটোতে বা এই বকো ছয়গাঁও অঞ্চলতে আজি মল্লিকাৰ্জুন খাৰগে আৰু ৰাহুল গান্ধীয়ে জনসভা সম্বোধন কৰি উচ্ছেদক লৈ এনে ধৰণৰ কিছু বিস্ফোৰক মন্তব্য কৰাত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰিয় দৰ্শক আপুনি জনাব পাৰে আপোনাৰ মতামত ৰাহুল গান্ধীৰ আৰু মল্লিকাৰ্জুন খাৰগেৰ সভাত মল্লিকাৰ্জুন খাৰগে ভাষণত প্ৰদান কৰা এইসমূহ কথাক লৈ আপুনি কি ভাবে জনাব পাৰে আপোনাৰ মতামত আৰু সমান্তৰালকৈ শুনো আহক মল্লিকাৰ্জুন খাৰগেৰ সেই বিস্ফোৰক ভাষণৰ কি অংশ जो इन्होंने बुलडोजर लगाया इविक्शन ड्राइव कराया पिछले सप्ताह धुबरी में 2000 परिवारों के घरों को बुलडोजर लगाकर तोड़ दिया लेकिन उनको याद रखना चाहिए आने वाली कांग्रेस की सरकार जिन जिन लोगों के घर इन्होंने तोड़ा उनको हम बना के देंगे और उनको मदद करेंगे और तुमको कहां भेजेंगे हम जो गलत काम किए उनको कहां भेजना चाहिए जेल इसीलिए इन्हों जेल का रास्ता अब जेल अच्छे कर लो पहले ही क्योंकि उसमें रहना है आपको अगर ये करेंगे तो हम अच्छे रहेंगे उसमें जो इन्होंने बुलडोजर लगाया इविक्शन ड्राइव कराया पिछले सप्ताह धुबरी में 2000 परिवारों के घरों को बुलडोजर लगाकर तोड़ दिया लेकिन उनको याद रखना चाहिए आने वाली कांग्रेस की सरकार जिन जिन लोगों के घर इन्होंने तोड़ा उनको हम बना के देंगे और उनको मदद करेंगे और तुमको कहां भेजेंगे हम जो गलत काम किए उनको कहां भेजना चाहिए जेल इसीलिए इन्हों जेल का रास्ता अब जेल अच्छे कर लो पहले ही क्योंकि उसमें रहना है आपको अगर ये करेंगे तो हम अच्छे रहेंगे उसमें क्या उदात्त भाषण AICCৰ সভাপতিগৰাকীৰ যি সময়ত ৰাজ্য চৰকাৰে পুনৰবাৰ জনাইছো ৰাজ্য চৰকাৰে জনাইছে যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে এই উচ্ছেদ অভিযান চলোৱা হৈছে গতিকে এই উচ্ছেদ অভিযান কিমান প্ৰয়োজনীয় অসমীয়া জাতিৰ বাবে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত সেই কথা সদৰি কৰিছে আৰু তাৰ পিছত আজি সেই উচ্ছেদক বেআইনী বুলি ক'ব খুজিছে মল্লিকাৰ্জুন খাৰগে আৰু মল্লিকাৰ্জুন খাৰগে সেই উচ্ছেদক বেআইনী বুলি মন্তব্য কৰি বুলডোজাৰ চলাই 2000 পৰিয়ালৰ ঘৰ ধুবুৰীত ভাঙি চুৰমাৰ কৰি পেলোৱা হৈছে গতিকে এয়া বেআইনী কাণ্ড সংঘটিত কৰিছে চৰকাৰখনে গতিকে এই চৰকাৰখনক কলৈ পঠোৱাৰ প্ৰয়োজন জনতাক সুধিছে জনতাই উত্তৰ দিছে তেওঁ কৈছে জেললৈ পঠিয়াব লাগিব এই উচ্ছেদকাৰীক অৰ্থাৎ চৰকাৰখনক উদ্দেশ্যে এই মন্তব্য কৰিলে মল্লিকাৰ্জুন খাৰগে আৰু স্বাভাৱিকতে এতিয়া বিষয়টোক লৈ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা হৈছে আমি পুনৰ জনাইছো উজনি অসমতো এতিয়া হয়তো উচ্ছেদ অভিযান আৰম্ভ হ'ব পাৰে তাৰ এটা ইংগিত বিল আসিদ সেনাৰ নেতা শৃংখল চলিহাই উজনি অসমত ব্যাপক ৰূপত উচ্ছেদ অভিযান বিচাৰিছে মৃণাল শইকীয়ায়ো তেনে ধৰণৰ এটা
আগ্ৰহ প্ৰকাশ কৰিছে একে সময়তে অখিল গগৈ জাঙুৰ খাই উঠিছে বিষয়টোক লৈ অখিল গগৈ এতিয়া জাঙুৰ খাই উঠিছে যি অখিল গগৈ ধুবুৰীত গৈ উচ্ছেদৰ বিৰোধিতা কৰিছে যি অখিল গগৈ গোৱালপাৰাত গৈ উচ্ছেদৰ বিৰোধিতা কৰিছে এফালে উচ্ছেদৰ বিৰোধিতা কৰিছে আৰু সমান্তৰালকৈ উচ্ছেদিত সংস্থাপনৰো দাবী কৰি আহিছে অখিল গগৈ গতিকে সমুখত ২৬ নিৰ্বাচন গতিকে এই উচ্ছেদ অভিযানক যি ভোট বেংকৰ এক ৰাজনীতি হিচাপে এতিয়া বিৰোধীয়ে হওক বা চৰকাৰৰ ফালৰ পৰা হওক বিভিন্ন ধৰণৰ ৰাজনীতি বা বিতৰ্ক এই বিষয়টোক লৈ দীৰ্ঘদিনৰ পৰা চলি আহিছে কিন্তু কালি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি জনাইছে যে কোনো পুঁজিপতিৰ স্বাৰ্থত উচ্ছেদ অভিযান চলোৱা হোৱা নাই অসমীয়া ৰাজ্যৰ বৃহত্তৰ স্বাৰ্থত এই উচ্ছেদ অভিযান চলোৱা হৈছে অসমীয়া জাতিৰ সুৰক্ষাৰ স্বাৰ্থত অসমীয়া জাতিৰ অস্তিত্বৰ স্বাৰ্থত সেই উচ্ছেদ অভিযানসমূহ চলোৱা হৈছে তাকো আইন আদালতৰ নিৰ্দেশ মৰ্মে এই উচ্ছেদ অভিযান চলোৱা হৈছে অখিল গগৈ সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে অখিল গগৈৰ কথা মতে দেশৰ আইন আদালত নচলে অখিল গগৈৰ কথা ভৱিষ্যতলৈ নুশুনো এতিয়াও নুশুনো এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল গতিকে এই বিষয়টোক লৈ আজি এনেদৰে জনসভাত সৰব হৈ মল্লিকাৰ্জুন খাৰ্গে প্ৰতিশ্ৰুতি প্ৰদান কৰিলে যে চৰকাৰ যদি আহে তেতিয়া হলে উচ্ছেদিতসকলক ঘৰ সাজি দিব আৰু উচ্ছেদকাৰীক জেললৈ প্ৰেৰণ কৰিব আৰু অৰ্থাৎ পাকে প্ৰকাৰে বেদখলকাৰীক সমৰ্থন কৰিলে নেকি মল্লিকাৰ্জুন খাৰ্গে কিভাবে প্ৰিয় দৰ্শক জনাব পাৰে আপোনাৰ মতামত এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম নমস্কাৰ